বিশ্বমানৰ প্ৰজ্ঞাজীৱী তেওঁ দেশৰ বৌদ্ধিক মহলতে নহয় সমগ্ৰ পৃথিৱীত তেওঁক জনাৰ বাবে অনেকৰে গভীৰ আগ্ৰহ কিন্তু তেওঁক আমি যেন স্বভূমিতেই ঠিক যিধৰণে বুজিব লাগিছিল সেই ধৰণে আমি বুজি উঠা নাই তেওঁ আপোচিন আমি সকলোৱে জানো তেওঁৰ নিৰ্মোহ বিশ্লেষণ আমি সকলোৱে জানো আৰু যেতিয়াই জাতিটো সংকটৰ সন্মুখীন হৈছে আৰু সামগ্ৰিকভাৱে গণতন্ত্ৰ যেতিয়া বিপন্ন হৈছে তেওঁ গণতন্ত্ৰৰ পক্ষত থিয় হৈছে আৰু জাতিৰ কাষত থিয় হৈছে আচলতে তেওঁৰ হেৰুৱাবলৈ একোৱেই নাই আৰু সেই কাৰণে তেওঁ সদায় আপোচিন আৰু সদায় তেওঁৰ স্থিতি অটল আৰু সেইবাবে যিহেতু তেওঁ ৰাষ্ট্ৰৰ বা চৰকাৰৰ চুটলিপি মানি ল'বলৈ ৰাজি নহয় স্বতন্ত্ৰভাৱে স্বাধীনভাৱে ঘটনাসমূহৰ বিশ্লেষণ কৰে গতিকে চৰকাৰে বাৰে বাৰে তেওঁৰ ওপৰত বিভিন্ন ধৰণে জপিয়াই পৰে কিন্তু এইবাৰ যিটো ঘটিছে তাৰ যেন তুলনা নাই কাৰণ শেষত ডক্টৰ হীৰেণ গোহাঁই যি অসমৰ সম্পদ যি এক অনুষ্ঠান তেওঁৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ কলংক জাপি দিয়া হৈছে তেওঁৰ অপৰাধ কি আমি সকলোৱে জানো আকৌ কৈছোঁ যে যিহেতু তেওঁ চৰকাৰৰ চুটলিপি মানি ল'বলৈ ৰাজি নহয় কিবা সুবিধা লাভ কৰিবলৈ তেওঁ কোনো ধৰণৰ চেষ্টা নাই কোনো ধৰণৰ ইচ্ছা নাই গতিকে জাতি মাটি ভেটি আচলতে গণতন্ত্ৰৰ সামগ্ৰিকভাৱে গণতন্ত্ৰৰ ৰক্ষাত তেওঁ গোটেই সমগ্ৰ জীৱন তেওঁ পাঠ কৰিছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজি আমাৰ অতিথি ডক্টৰ হীৰেণ গোহাঁই আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ ধন্যবাদ ইতিমধ্যে ৰাইজে গম পাইছে এই ষড়যন্ত্ৰ কেনেধৰণে চলিছে কি পৰ্যায়ত চলিছে তথাপিও আপোনাক সুধিব খুজিছোঁ এই বিশেষ অনুষ্ঠানত যে ৰাষ্ট্ৰদ্ৰোহৰ কলংক জাপি দিব খোজা হৈছে আপোনাৰ ওপৰত কি ক'ব আপুনি ইতিমধ্যে মানুহে কৈছেই ৰাষ্ট্ৰদ্ৰোহী মই নে যিসকলে অভিযোগ আনিছে তেওঁলোক কাৰণ সঁচাকৈ যদি আমি স্বাধীন দেশত বাস কৰি আছোঁ তেনেহ'লে বাক স্বাধীনতা তাৰ এটা স্বাধীন দেশৰ প্ৰধান লক্ষণ সেইটো যিসকলে ৰুদ্ধ কৰিব খুজিছে চৰকাৰৰ অন্যায় পদক্ষেপৰ বিৰুদ্ধে জনগণৰ প্ৰতিবাদ কৰাৰ যিটো অধিকাৰ সেইটো যিবিলাকে বিনাশ কৰিব খুজিছে বিলোপ কৰিব খুজিছে তেওঁলোক ৰাষ্ট্ৰদ্ৰোহী নে মই ৰাষ্ট্ৰদ্ৰোহী গতিকে মোৰে বিৰুদ্ধে নহয় তেওঁলোকে যাকে বেয়া পায় তাৰে বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ যিয়ে তেওঁলোকৰ এটা গোপন এজেণ্ডা বাধা দিয়ে তাকে ৰাষ্ট্ৰদ্ৰোহী কৰা হৈছে গতিকে ইয়াত মই খুব এটা আচৰিত হোৱা নাই যদিও মানে তেওঁলোকে যিটো চেলত মোক ৰাষ্ট্ৰদ্ৰোহী বুলি কৈছে সেইটো হাস্যকৰ যেন হাস্যকৰ সেই কথাটো আপোনাৰ মুখে শুনিম ইতিমধ্যে আমাৰ ছ'চিয়েল মিডিয়াত এইটো প্ৰচাৰো হৈছে আপুনি কি কৈছিলে কালি আমাৰ টেলিভিশ্যনতো এইটো ওলাইছে তথাপি আপোনাৰ মুখে সুধিম আপুনি যে কৈ গ'ল অলপ আগতে ধৰক কালি যোগেন্দ্ৰ যাদৱৰ দৰে বুদ্ধিজীৱীয়ে তেওঁক কৈছে যে যদি হীৰেণ গোহাঁইক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধী কৰা হয় তেতিয়াহ'লে ময়ো ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধৰ অপৰাধী কাৰণ মই নাগৰিকত্ব আইনখনৰ বিৰোধিতা কৰিছোঁ আৰু অসমীয়া ছাত্ৰ হকে কৈছোঁ ঠিক একেধৰণে আৰু এইটো প্ৰসংগলৈ আহিম মই খালি মই কেৱল সুধিছোঁ যে স্বাধীন অসম যিটো শব্দৰ লগত আপোনাৰ বহু চিন্তা চৰ্চা জড়িত হৈ আছে যি সময়ত স্বাধীন অসমৰ দাবীত অসমত এটা সহস্ত্ৰ আন্দোলন গঢ়ি উঠিছিল সেই সময়ত তাৰ হঠকাৰী যিবোৰ ঘটনা তাৰ আপুনি বিৰোধিতা কৰিছিল গতিকে আৰু স্বাধীন অসমৰ গোটেই কথাটোৱেই তাৰ কি বিপদ কি হ'ব পাৰে তাৰ পৰা এইবোৰ কথা আপুনি সকিয়াই দিছিল গতিকে আপুনি আজি সেইখন সভাত চৰকাৰে কৈ দিছে যে আপুনি স্বাধীন অসমৰ পোষকতা কৰিছিল কি ক'ব আপুনি কি কম আৰু মানুহৰ মূৰ্খামিটো শেষ নাই কথাটো হৈছে এইটো যে চৰকাৰে এই ধৰণে কাম কৰিলে ৰাইজৰ মনতে এটা
সন্দেহ হ'ব যে সঁচাকৈ স্বাধীন অসমৰ প্ৰাসংগিকতা আছে নেকি। এটা সাধাৰণ নিৰীহ কথা কোৱাৰ কাৰণে মানুহ এজনক যদি চৰকাৰে এনেধৰণে হাৰাশাস্তি কৰিব খোজে, তেনে আমি পৰাধীন দেশত বাস কৰিছোঁ নে স্বাধীন দেশত বাস কৰিছোঁ। গতিকে এসময়ত যি ধৰণৰ পৰিস্থিতিয়ে আমাৰ এচাম যুৱকক হাতত অস্ত্ৰ ল'বলৈ বাধ্য কৰিছিল, আৰু যিটো পৰিস্থিতি বেয়া বুলি এসময়ত তেওঁলোকে নিজেই কৈছিল, সেই শিবিৰৰ মানুহে সেই পৰিস্থিতি তেওঁলোকে নিজেই যদি সৃষ্টি কৰে, তাৰ ফলাফল কি হ'ব তেওঁলোকে নিজে এটা অনুমান কৰি লোৱা উচিত। তেওঁলোকে ৰাষ্ট্ৰৰ ক্ষতি কৰিব তেনেকৈ। মই আৰু ইয়াতকৈ বেছি ক'ব নোখোজোঁ। ক'ব আপুনি বাৰম্বাৰ কৈছে, আৰু এইটো কথা সচেতন মহলে এইটো মত প্ৰকাশ কৰিছে যে যদি কোনো পথ নাথাকে সন্মুখত, এতিয়া ধৰক আজি গণতন্ত্ৰৰ নামত যিটো হৈছে, গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠান সকলো ধ্বংস কৰিব খোজা হৈছে, মানুহৰ গণতান্ত্ৰিক অধিকাৰ মানৱ অধিকাৰ একেবাৰে খৰ্ব কৰা হৈছে, যিটো ফেচিবাদ বুলি এটা কোৱা হৈছে ইতিমধ্যে, আৰু অঘোষিত জৰুৰী অৱস্থা চলিছে বুলি বহুতে কৈছে। তাৰপিছত স্বাভাৱিকতে নতুন প্ৰজন্মই জানো এইবোৰ কথা শুনিব, কাৰণ তেওঁলোকৰ সন্মুখতো এতিয়া কোনো পথ নাই। গতিকে যিহেতুকে এটা সহস্ত সংগ্ৰাম হিচাপে বিকল্প ভুলে শুদ্ধই থাকে এখন কাৰ্যসূচী বা আঁচনি, স্বাভাৱিকতে তালৈ ডেকা ল'ৰাবোৰ আকৰ্ষিত নহ'ব জানো? মই নিজে এই মুহূৰ্তত সশস্ত্ৰ সংগ্ৰামৰ পক্ষপাতী নহওঁ। মই কৈছোঁ, মোৰ যিটো মন্তব্য এইটো মই আকৌ দোহাৰিব খুজিছোঁ যে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সকলো উপায় যেতিয়ালৈকে শেষ হৈ নাযায়, ভাৰতৰ অন্যান্য প্ৰান্ত দল সংগঠনে যেতিয়ালৈকে আমাৰ ন্যায়সংগত দাবী উলংঘা নকৰে, উপেক্ষা নকৰে, যেতিয়ালৈকে আমাৰ প্ৰতিবাদ আন্দোলন কৰাৰ অধিকাৰ থাকে, সুযোগ থাকে, তেতিয়ালৈকে সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তাৱ কথাটো নাহে। আৰু সশস্ত্ৰ সংগ্ৰাম মানে দীৰ্ঘস্থায়ী কষ্ট, প্ৰস্তুতি আৰু হেৰিৰ কথা আছে তাত। প্ৰাসংগিকতাৰ প্ৰশ্নটো আছেই, তাৰোপৰি তাৰ কিছু তাৰ কাৰণে মানুহ সাজু হ'বলৈ বহুত বেলেগ ধৰণৰ কথা। সেইটো মানুহ নোহোৱাকৈ চাগে বস্তু এটা জাপি দিয়াটো মানুহৰ মন যদি মানুহ বাস্তৱিকভাৱে মানসিকভাৱে প্ৰস্তুত নোহোৱাকৈ জাপি দিলে এটা ভয়াৱহ জাতিৰ কাৰণে আত্মঘাতী হ'ব। সেই প্ৰশ্নটো এতিয়াও প্ৰাসংগিক হোৱা নাই মোৰ মতে। এতিয়া মই কৈছোঁ যে আমাৰ ভাৰত ৰাষ্ট্ৰৰ ভিতৰত যিখিনি স্বাধীনতা আছিলে সেইখিনি আমাৰ নোহোৱা কৰিব খুজিছে নেকি? যিকণ আছে সেইকণো নোহোৱা, যিকণ আছে সেইকণ নোহোৱা কৰিব খুজিছে। লাহে লাহে চেপি খুন্দি আনি মানুহক মানে এটা মানে কুঁহিয়াৰৰ জাবৰিত পৰিণত কৰিব খোজা হৈছে নেকি? আৰু সেইকাৰণে আপুনি ক'ব খুজিছে যে আমি শেষলৈকে আমাৰ যিবোৰ গণতান্ত্ৰিক উপায় আছে সেইবোৰ আমি প্ৰয়োগ কৰিম, তাৰপিছত পৰিস্থিতিয়ে কি ৰূপ লয় সেইটো সময়ে ক'ব। এতিয়া দেখা গৈছে যে আপোনালোকৰ বিৰুদ্ধে কালি এইটো গোচৰ ৰুজু কৰাৰ পিছত দেখিলোঁ যে 144 ধাৰা চাৰিওফালে জাৰি কৰা হৈছে গুৱাহাটীৰ আশে পাশে। আৰু এইটো ইয়াৰ উদ্দেশ্য কি? মানে এটা ধৰক দুটা সমাধান থাকে, এটা ৰাজনৈতিক সমাধান, সেইটোৰ পৰাতো চৰকাৰ আঁতৰি গৈছেই, আৰু আনটো হৈছে এটা দমনমূলক যিটো আমি দেখি আহিছোঁ ইতিহাসৰ পাতত। গতিকে আমি দেখিছোঁ যে তেওঁলোকে এতিয়া একো শুনিব খোজা নাই, একো কৰিব খোজা নাই, কোনো ধৰণৰ গণতন্ত্ৰৰ প্ৰতি সন্মানৰ কথা নাই। এতিয়া কেৱল দমন নীতিকে তেওঁলোকে সৰুগত কৰিছে বুলি ধাৰণা হয়, আৰু এইকাৰণেই চাৰিওফালে 144 ধাৰা জাৰি কৰি তেওঁলোকে কি বুজাব খুজিছে? এইটো উত্তৰ তোমাৰ প্ৰশ্নতে আছে। মানুহে একমাত্ৰ দমন নীতিকে কেতিয়া আশ্ৰয় কৰে? যেতিয়া জনসাধাৰণৰ মাজত তেওঁলোক সমৰ্থন আৰু নাথাকে, তেতিয়া যিটো নেকি ৰাষ্ট্ৰৰ শেষ মানে অস্ত্ৰ,
শেষ মানে উপায় দমন বল প্ৰয়োগটো ৰাষ্ট্ৰই কৰে যেতিয়া কৰিব নোৱাৰে শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰিলে তেতিয়া হয়তো কৰিব পাৰিব দেশত চৰম বিশৃংখলা যদি ৰাইজৰ মাজৰ পৰা সৃষ্টি হয় তেতিয়া কৰিব পাৰিব হয়তো আৰু যদি সাধাৰণ প্ৰজাৰ জীৱন বিনষ্ট হয় তেতিয়া পাৰিব কিন্তু প্ৰজাক দমন কৰিবৰ কাৰণে প্ৰজাৰ কথা নুশুনিবৰ কাৰণে মানে নাগৰিকৰ কথা নুশুনিবৰ কাৰণে নাগৰিকৰ অধিকাৰ হৰণ কৰিবৰ কাৰণে যদি দমননীতি প্ৰয়োগ কৰা হয় তে ৰাষ্ট্ৰৰ মানে সাৰ্থকতা বা ভিত্তি কি থাকিল কাৰণ গণতন্ত্ৰত ৰাইজৰ সন্মতি ৰাইজৰ সমৰ্থন সেইবিলাক হৈছে চৰকাৰৰ মানে আধাৰ সেইটো অভিনয় চৰকাৰ হ'ব নোৱাৰে ৰাষ্ট্ৰৰ তেতিয়া অৰ্থহীন হৈ যাব গতিকে সেইটোকে তেওঁলোকে সেই মূল কথাটোকে তেওঁলোকে অগ্ৰাহ্য কৰাৰ নিচিনা হৈছে দমন নীতি প্ৰয়োগ কৰি ৰাইজক প্ৰতিবাদ কৰিব ৰাইজৰ কথা শুনক এতিয়া তোমালোকে জানা যে এই যিটো হেৰি মানে ডিচেণ্টিং নোটত যিখন প্ৰতিবেদন দিয়া হ'ল সেইখনতো জবৰদস্তি কৰি দিলে যিসকল মানে তাৰ সদস্যই যুটীয়া সংসদীয় কমিটিৰ সদস্যই তাৰ প্ৰতিবেদনৰ কিছুমান কথাত আপত্তি কৰিছিল তেওঁলোকৰ কথাত কোনো গুৰুত্ব দিয়া তেওঁলোকে নিজেই কৈছে যে আমি উজনি অসমলৈ যোৱাৰ কথা আছিল ন আমি তাত ৰাইজক প্ৰতিশ্ৰুতি দি আহিছিলোঁ অসমত তেওঁলোকেই কৈছে সেইবোৰ আকৌ নকৰাকৈ আমি এইখন কিয় গ্ৰহণ কৰোঁ অৰ্থাৎ তেওঁলোকে নিজেই গণতান্ত্ৰিক নীতি নিয়ম ভৰিৰে গছকি পেলাইছে দমন নীতিৰ এইটো এটা অংগ এইটো অংশ কেৱল মানুহক মাৰপিট কৰাই নহয় গণতান্ত্ৰিক নীতি নিয়ম চব বিসৰ্জন দিয়া গতিকে এইটো এটা তেওঁলোকে মানে আমাৰ অসাংবিধানিক এটা ৰূপ ল'বলৈ ধৰিছে এই দমন নীতিয়ে ইয়াৰ পৰিণতি কি হ'ব পৰিণতি আৰু কি হ'ব মই কৈ দিব নালাগে নহয় ৰাষ্ট্ৰই নিজৰ লেজিটিমেচি হেৰুৱাব তেতিয়াহ'লে চৰকাৰে নিজৰ লেজিটিমেচি হেৰুৱাব এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰিয়েই অসমৰ পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে অস্থিৰতা অৰাজকতা এইটো চৰকাৰৰ নীতিয়ে তাৰ বাবে দায়ী কিন্তু তেওঁলোকে গৃহীত কৰিলে আপুনি ইতিমধ্যে ক'লেই আৰু ইয়াৰ পৰা তেওঁলোকে লগে লগে মানুহক মুখ্য জ্ঞান কৰিয়েই চাগৈ তিনিটা কথা ক'লে যে ৰক্ষা কৱচৰ কথা ক'লে জনজাতিকৰণৰ কথা ক'লে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ তেওঁলোকে আৰু ইফালে আইনখন মানে লোকসভাত গৃহীত কৰালে এই গোটেইটো ষড়যন্ত্ৰটো কেনেধৰণে আপুনি লক্ষ্য কৰিছে তিনিটা বিষয় যে তেওঁলোকৰ অংকটো এনেকুৱা নাছিলে জানো যে জনজাতিকৰণ কৰি আছাম মানুহক আন্দোলনৰ পৰা আঁতৰাই লৈ যাব ৰক্ষা কৱচৰ কথা কৈ থলুৱা মানুহখিনিক তাৰ পৰা আঁতৰাই লৈ যাব এটা খুব সৰলীকৃত মানে খুব সাধাৰণভাৱে তেওঁলোকে পৰিস্থিতিটো বিশ্লেষণ কৰিলে আপুনি কি কয় এই সম্পৰ্কে মোৰ বক্তব্য দুটা এটা হৈছে যিখন আইন যিখন মানে যিটো আইনৰ যিটো সংশোধন তেওঁলোকে কৰিব খুজিছে নাগৰিকত্ব তাৰ দ্বাৰা এইবিলাক অতি দুৰ্বল হৈ যাব এইবোৰ ব্যৱস্থাটোৰ কথা তেওঁলোকে কৈছে প্ৰায় অৰ্থহীনেই হৈ যাব এইবিলাক কাৰণ সেহান্তৰত এইখন মানে সংশোধনী এই বিলখনৰ এই আইনখনৰ সহায়ত মানে খিলঞ্জীয়াৰ বাহিৰৰ অন্যান্য মানুহ ইয়াত বলৱান হৈ উঠিব তেতিয়া ৰক্ষা কৱচৰ অৱস্থা কি হ'ব তেতিয়াহ'লে আৰু ৰক্ষা কৱচৰ কথা যে কোৱা হয় ইংৰাজীত কথা এষাৰ আছে দ্য ডেভিল ইজ ইন দ্য ডিটেইল তেওঁলোকে মুখেৰেহে কৈছে কি বা দিয়ে তাৰ স্বৰূপ কাৰ্যক্ষেত্ৰত ফুটুকাৰ ফেনো হ'ব পাৰে কিছুমান কথা তাত লিখি দিলে যাৰ প্ৰেক্টিকেল ফল একো নাই বা অতি সামান্য কোনো ধৰণৰ ৰক্ষা আমাক কৱচ হিচাপে কাম নকৰিব এইটো তেতিয়াহ'লে আমি সেইখন চাওঁচোন আগতে তেওঁলোকে ইয়াৰ আগতে তিনিখন কমিটি হৈছেও কমিটি হৈ থাকিব আৰু এতিয়া যিখন কমিটি তেওঁলোকে আমাৰ অসমীয়া মানুহৰে গঠিত কিছুমান কমিটি এখন কৰি দিছে তাৰ স্ক'পটোকে চোৱাচোন বাৰু অৱকাশটো চোৱা স্ক'পটো হৈছে আগতে কি কৰিলে নকৰিলে তাৰ পৰ্যালোচনা কংগ্ৰেছক কটি গালি পাৰিব একো নকৰিলে বুলি তাৰ পৰা আমাৰ কি লাভ হ'ল
তেওঁলোকক যদি ক'লে কেনেকৈ কি কৰিব তোমালোকে পৰামৰ্শ, সেইটো এটা বেলেগ কথা আছে, সেইটোকে দিয়া নাই আমাক। আৰু এই 4.5 বছৰৰ পিছত ইলেকশ্যন আহিলে পালেহি, তাৰ আগে আগে এইটো কৰে মানুহে। কিন্তু আপুনি এইটো নকয়নে অসমৰ মানুহ অতি সচেতনভাৱেই ইয়াক যে এটা নিৰ্বাচনী টোপ বা নিৰ্বাচনী কৌশল বুলি ইয়াক যে অগ্ৰাহ্য কৰিছে, এইটো এটা ভাল লক্ষণ। এইটো ভাল লক্ষণ, এইটো ভাল লক্ষণ। আৰু আজি কমিটিৰ পৰাও ৰাইজে আশা কৰাৰ দৰে কেইবাগৰাকীও সদস্যই তাৰপৰা আঁতৰি আহিছে। মই আশা কৰোঁ তেওঁলোকে নিজেই আঁতৰি দিব আৰু ক'ব, জানিব যে এইটো অৰ্থহীন কথা এটা। আগতে কি নহ'ল তাৰ বিচাৰ কৰি এতিয়া লাভ নাই। মই আপোনাৰ পৰা শুনিব খুজিছোঁ, আমি আলোচনা বহুত কৰিলেও জাতিৰ সৰ্বনাশ হ'ব বুলি সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে। আৰু সেই সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিয়ে বুজাইছে যে এইটো মানে অনবদ্য উপহাৰ নে কিবা এনেকৈ বুলি কৈছে কেন্দ্ৰৰ, বা বুজাবলৈ এতিয়া চেষ্টা কৰিছে ৰাইজক তেওঁলোকৰ নিজৰ মানে স্থিতিৰ পৰা যে ই অসমীয়াৰ স্বাৰ্থ বা অধিকাৰক কিদৰে সুৰক্ষা দিব ইত্যাদি। খুব সৰলভাৱে আপুনি স্বাভাৱিকতে সাধাৰণ মানুহকতো বিভ্ৰান্ত কৰাৰ এটা চেষ্টা, আপুনি সাধাৰণ মানুহক কি ক'ব আপুনি এই বিষয়ত? এইটো মানে এটা অদ্ভুত তেওঁলোকৰ যুক্তি, মানে যে বিদেশী মানুহ আহি অসমীয়াক তেওঁলোকে শক্তিশালী কৰিব। যিবিলাকৰ ভাষা সংস্কৃতি আমাৰ লগত নিমিলে, যিটো পৰম্পৰাৰে অসমীয়া জাতি গঠিত হৈ আছে এতিয়াও, সেই পৰম্পৰা অৰ্থ মানে নিস্তেজ কৰি পেলাব পৰা এটা বস্তু আমাৰ ওপৰত জাপি দিলে, তাৰ পৰা আমি কেনেকৈ শক্তিশালী হ'ম? যদি কোৱা হয় যে মানুহ এজন মানে হেৰি হৈছে, সাপৰ বিষত চটফেটা আছে, তেওঁ আৰু অকণমান বিষ ঢালি দিয়ে তেওঁলোকে, তেতিয়াহ'লে হেৰি হ'ব, তেওঁ মানে আৰোগ্য লাভ কৰিব, নিৰাময় হ'ব। এনেকুৱা ধৰণৰ কথা এটাই হৈছে তাৰমানে। এইটো কোনোপধ্যেই মানে সমৰ্থন কৰিব নোৱাৰি। আৰু মই আশা কৰোঁ যে এই জনজাতিকৰণ ইত্যাদিলৈ আমাৰ মাজত যিবোৰ সৰু সুৰা বিবাদ কণ্ডল হৈছে, সেইবোৰ আমি এতিয়া সম্প্ৰতি পাহৰি থাকিব লাগে। সকলোৱে এক হৈ পেলাই জাতি জনগোষ্ঠী মিলি এই সৰ্বনৈশীয়া বিধেয়কখনৰ বিৰুদ্ধে কৰিব লাগে। আচলতে আপুনি কোৱাটোৱেই যে তেওঁ চৰকাৰে এই কামবোৰ কৰিছে যাতে আমাৰ মাজত বিভাজনটো হয়, আৰু যাতে এই সংঘাত বৃদ্ধি পায় তাৰ মাজত। আচ্ছা, মই এইখিনিতে সুধিছোঁ, যিধৰণে তেওঁলোকে সংঘাত বৃদ্ধি কৰিছে, অস্থিৰতা বঢ়াই তুলিছে, অৰাজকতা বঢ়াই তুলিছে, এজেণ্ডা তেওঁলোকে ৰূপায়ণ কৰিবলৈ আগুৱাই আহিছে, তাৰ পৰা আপোনাৰ বহুতে ধাৰণা কৰিছে যে 1983 নিৰ্বাচনে হয়তো পুনৰাবৃত্তি হ'বলৈ গৈছে অসমত। তেনেকুৱা এটা নিৰ্বাচনো তেওঁলোকে যে পোষকতা নকৰিব তাৰতো কোনো নিশ্চয়তা নাই, জাপি দিব এটা নিৰ্বাচন। কংগ্ৰেছৰো সেই সম্পৰ্কে যিটো দ্বিধা সংকোচ আছিল, ইহঁতৰ সেইটোও নাই। যিকোনো পদ্ধতিৰে কিবা এটা কাৰ্যসিদ্ধি কৰিব খোজে। কিন্তু মই আমাৰ ৰাইজকো আহ্বান দিম যাতে তেওঁলোকো সতৰ্ক হয়। 83 নিৰ্বাচনৰ পৰা আমাৰ বহুত ক্ষতি হ'ল। 700-800 ল'ৰা মৰিলে, সম্ভাৱনা থকা ল'ৰা, অৰাজকতা হ'ল। আৰু তাৰপিছত সিহঁতে কেন্দ্ৰই কিছু সুযোগ পালে, গতিকে আমিও সতৰ্ক থকা ভাল। মোৰ এইখিনিতে এটা কথা মনত পৰিছে, 80ৰ দশকত সম্ভৱতঃ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 2টা প্ৰবন্ধ লিখিছিল। আৰু তাত তেওঁ কৈছিল যে অসমীয়া সংস্কৃতিত ব্ৰাহ্মণ্য হিন্দুত্বৰ প্ৰভাৱ যথেষ্ট আছে, এইবুলি তেওঁ মত পোষণ কৰিছিল। আপুনি এই বিষয়ে কি ক'ব? এই মতটোৰ লগত আপোনাৰ নিশ্চয় নহয়, ব্ৰাহ্মণ্য এতিয়া ধৰা নমামি উৎসৱৰ কথাটো লৈ পেলাই অসমীয়া মানুহ অসন্তোষ প্ৰকাশ কৰিছে, বেয়া পাইছে। আৰু সেইটো ব্ৰাহ্মণ্য হিন্দু ধৰ্মৰ এটা অন্যতম প্ৰকাশ। তাৰ যিটো প্ৰথম পৰিচয় অসমীয়া মানুহে পালে, সেইটোৱেই প্ৰত্যাখ্যান কৰিলে। গতিকে আমাৰ মাজত যি ধৰণৰ আমাৰ যিটো ব্ৰাহ্মণ্য হিন্দু ধৰ্মৰো ইয়াত কিছু নৰম হ'বলৈ বাধ্য হৈছে অসম। ইয়াৰ যিটো জনগাঁথনি, ইয়াৰ যিটো পৰম্পৰা, তাত ব্ৰাহ্মণ্য হিন্দু কিছুমানৰ তেনেকুৱা গৰা ভাৱ থাকিব পাৰে,
কিন্তু ৰাজহুৱাভাৱে সেইটো কৰিবলৈ তেওঁলোকৰ অসুবিধা। গতিকে বীৰেন দাই যিটো কথা কৈছিলে সেইটো একেবাৰে শুদ্ধ নহয় নেকি? আৰু শংকৰদেৱৰ প্ৰভাৱে সেইটো বহুতখিনি হ্ৰাস কৰিছে, এইটোতো জনা কথা। বামুণ গোসাঁইৰ ঘৰততো মানে কীৰ্তনখন পঢ়ে, তাক মৰ্যাদা দিয়ে। এইখিনিতে মই তোমাক অসম বুৰঞ্জীৰ বৰ ইণ্টাৰেষ্টিং কথা ক'ব খোজোঁ। অলপতে মই পালোঁ যে কোনোবা এগৰাকী বুঢ়াগোহাঁইৰ ছোৱালীক ৰজাই বিয়া কৰালে, আৰু ৰজাৰ লগত যেতিয়া কুঁৱৰী বহি থাকে, বৰ কুঁৱৰী হয়, তেতিয়া বুঢ়াগোহাঁই সেৱা কৰিব লাগে। জীয়েকে ভাবিলে যে মোৰ দেউতাই মোক সেৱা কৰিলে, কথাটো কেনেকুৱা। তেতিয়া তেওঁ কৰিলে সন্মুখত শৰাই এখন থৈ পেলাই এটা ৰত্নাৱলী পুথিখন থ'লে মাধৱদেৱ, যাতে সেৱা কৰিলে ৰত্নাৱলী পুথি সেৱা কৰা হয়। এইটো আহোম ৰাজ পৰিয়ালৰ কথা দেই, অন্য কথা মই কোৱা নাই, য'ত মানে ব্ৰাহ্মণ ধৰ্মৰ যথেষ্ট প্ৰভাৱ আছে। গতিকে তাৰ পৰাই তুমি বুজিবা যে আমাৰ অসমৰ পৰম্পৰাটো কেনেকুৱা। মানুহ মুখেৰে যিহকে নকওঁ, কাগজে যিহকে নিলিখোঁ, লোক পৰম্পৰা কেনেকুৱা। তাৰমানে তাৰ প্ৰভাৱ যথেষ্ট বুলি কোৱাটো বৰ মানি ল'ব নাই, মানি ল'ব নোৱাৰে। কিন্তু এইটো এটা কথা আমি লক্ষ্য কৰিছোঁ যে হিন্দুত্ববাদী ৰাজনীতি অসমৰ এচাম উচ্চবৰ্ণ মানুহক যথেষ্ট প্ৰভাৱিত কৰিছে, আৰু তাৰ ভিতৰত আপোনাৰ মধ্যবিত্ত, শিক্ষিত মধ্যবিত্ত বহুত আছে। গতিকে এই যে তেওঁলোকক হিন্দু আৰু হিন্দুত্ব, ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ্যবাদ, এই দুটাৰ মাজত পাৰ্থক্যটো কোনে বুজাই দিব? প্ৰথমতে মই ভাবোঁ যে তেওঁলোকে বৰ এটা ঘোঁৰা মতবাদৰ কাৰণে সেইটো কৰা নাই। সেইটো কৰিলে কিবা সুযোগ সুবিধা পাব বুলিয়ে কৰিছে। যিমানে বেছি ঘোঁৰা বামুণ হিচাপে দেখুৱাব পাৰে সিমানে সুবিধা পাব। তেওঁলোকৰ মই মতলবটো সেইটো বুলি ভাবিছোঁ। আৰু পৰিৱেশ বদলিলে তেওঁলোক আকৌ আগৰ ৰূপ ধৰিব বুলিয়ে হেৰি হয়, সন্দেহ হয়। বাৰু যি নহওক, এইটো তুমি ঠিকেই কৈছা যে হিন্দুত্ব আৰু হিন্দুৰ কোনো সম্পৰ্ক নাই। হিন্দুত্ব ৰাইজে ইতিমধ্যে কৈছে এটা পলিটিকেল কনচেপ্ট, সেইটো ৰাজনৈতিক হেৰি। তাৰে হিন্দু ধৰ্মৰ কিছুমান উপাদানক মানে প্ৰাধান্য দি সেই বস্তুটো নিৰ্মাণ কৰা হৈছে, আৰু সেইটো অত্যন্ত অসাম্যমূলক, দমনমূলক আৰু ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী, গণতন্ত্ৰৰ বিৰোধী। গতিকে এইবোৰ মানুহে যিটো বাট লৈছে এইটো সৰ্বসাধাৰণ মানুহে গ্ৰহণ কৰা নাই। তেওঁলোকে খুব প্ৰচাৰ চলাই আছে নিজৰ সুবিধাৰ কাৰণে, চেষ্টা কৰি আছে। আনকি মই দিছে এসময়ত যিসকল কিছুমান মানে নক্সালপন্থী ব্ৰাহ্মণ মানুহ আছিলে, তেওঁলোকো দেখোন এইটো লাইন লৈছে এতিয়া। মানে বেছি নহয়, 2-4জন। মই তাৰ পৰাই ভাবিছোঁ যে তেওঁলোকৰ উদ্দেশ্যটো সেইটোহে যেন পাইছোঁ মই। গতিকে তেওঁলোকে বুজা ভাল যে হিন্দু আৰু হিন্দুত্ববাদ দুটা বেলেগ বস্তু বুলি ইতিমধ্যে। ব্ৰাহ্মণ্যবাদ দুটা বেলেগ বস্তু। আমাৰ ধৰা এতিয়া অসমত প্ৰধান হৈছে বৈষ্ণৱ পৰম্পৰা, কোনেও এইটো অস্বীকাৰ নকৰে। শংকৰদেৱৰ অৱদানে অসমৰ সমাজ সংস্কৃতিকে বেলেগ ৰূপ দি গৈ লৈছে। যুগ যুগ ধৰি নানা প্ৰতিবাদ, অন্যায়, অত্যাচাৰে সেইটো বন্ধ কৰিব পৰা নাই। গতিকে তাত আৰু ব্ৰাহ্মণ্য হিন্দুবাদে হিন্দুত্ব যদি স্থাপন কৰিব খোজে, সেইটো মানুহে গ্ৰহণ কৰাৰ কোনো সম্ভাৱনা নাই, কোনো আশংকা নাই। জবৰদস্তি কৰি তেওঁলোকে এইটো কৰিব খুজিছে, কিন্তু সম্ভৱ নহ'ব। অসমৰ মানুহ সচেতন হোৱা উচিত ইয়াৰ বিৰুদ্ধে। হিন্দুত্ব মানে অসমীয়াত্বৰ বিৰোধিতা। আপোনাক প্ৰসংগক্ৰমে এইটো সুধিব খুজিছোঁ যে ধৰক অসমীয়া বাঙালীৰ মাজত সংঘাত সৃষ্টিৰ এটা জোৰ চেষ্টা চলিছে, কিছু কিছু সফলো হৈছে, কিছুমান পাপত গজা নেতাৰো সৃষ্টি হৈছে। কিন্তু অসমত স্থায়ীভাৱে বসবাস কৰা বাঙালী বা 71 চনৰ আগৰ বাঙালীসকলক আপুনি এই কথাটো কেনেকৈ আশ্বস্ত কৰিব যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা আন্দোলনটো উগ্ৰ জাতীয়তাবাদৰ কবলত নপৰিব? ইতিমধ্যে তেওঁলোকৰ কিছুমান মানুহে এই কথা ৰাজহুৱাভাৱে ক'বলৈ আৰম্ভ কৰিছেই যে আমি ইয়াৰ পৰা ভয় খাব নালাগে। মই এটা উদাহৰণ দিওঁ।
কলিকতাৰ এটা টিভি চেনেলত অসমত বাঙালীৰ ওপৰত অত্যাচাৰ কৰা বুলি কিবা কিবি এনেকুৱা তেওঁলোকে প্ৰচাৰ চলাই আছিল। সেই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা তেওঁলোকে এটা ফোন পালে আৰু ফোনটো তেওঁলোকে ৰাইজক শুনাবলৈ বাধ্য হ'ল। ফোনত ক'লে আপোনালোকে কি হেৰি কৰিছে, আমি ইয়াত শান্তিত আছোঁ, আমাৰ কোনো অসুবিধা হোৱা নাই, আমাক কোনো অত্যাচাৰ কৰা নাই। এই মুহূৰ্তত আপোনালোকে এইবিলাক প্ৰচাৰ কৰিলে আমাৰ ওপৰত অত্যাচাৰ নামি আহিব পাৰে। অৰ্থাৎ বাহিৰৰ এই চেষ্টাটোৱে যে অসমৰ বাঙালী জীৱনত নিৰাপত্তাহীনতা আনি দিব, অশান্তি আনি দিব, এইটো সম্পৰ্কে তেওঁলোকো একেবাৰে অচেতন নহয়। আৰু মই বাৰে বাৰে কৈছোঁ যে CRP আৰ্মিৰ দ্বাৰা কোনেও নিৰাপত্তা লাভ, কোনো জনগোষ্ঠীয়ে নিৰাপত্তা লাভ কৰিব নোৱাৰে। ওচৰ চুবুৰীয়াৰ সদিচ্ছা, সম্প্ৰীতি, সদ্ভাৱেই তেওঁলোকৰ নিৰাপত্তা। কোনো আৰ্মি CRPয়ে তেওঁলোকৰ নিৰাপত্তা দিব নোৱাৰে। আৰু যিসকল তথাকথিত নেতাই দিল্লী কলিকতাত চৰকাৰী পৃষ্ঠপোষকতাত কিছুমান আলোচনা কৰিলে বা এই ধৰণৰ বিষবাস্প বিয়পোৱাৰ চেষ্টা কৰিলে, সেইটোও কিন্তু খুব সফল নহ'ল। আপুনি কোৱা কথাটোৱে মোৰ সফল নহ'ল। মানে আমাৰ ইয়াৰে এজন কাছাৰৰ বুদ্ধিজীৱী গ'লে খুব লম্ফজম্ফ কৰিছিল আৰু প্ৰথমতে কলিকতাৰ বুদ্ধিজীৱীসকলে নাজানে নহয়, তেওঁলোকে গোটেই সঁহাৰিও দিছিল। পিছে ইয়াৰ পৰা লিখা লিখি কৰি তেওঁলোকক আচল পৰিস্থিতি জন্মা হ'ল। তেতিয়া তেওঁলোকে লাহে লাহে মানে দৃশ্যপটৰ পৰা আঁতৰি গ'ল। আৰু এখন সভাত বিজেপিৰে তেওঁ জৰ্জ বেকাৰ, আমাৰ জৰ্জ বেকাৰ, তেওঁ এটা খুব সবল ভূমিকা লৈ তেওঁলোকে কঠোৰ সমালোচনা কৰিলে। সেইটো দিল্লীত সেইখন দিল্লীৰ সভাত। হয়, কিন্তু কলিকতাতো সেইটো হৈছে। প্ৰথমে সেই কাছাৰৰ বুদ্ধিজীৱীজনে যিমান মানে সঁহাৰি পাইছিল, পিছত নোপোৱা হ'ল। নোপোৱা হ'ল। এতিয়া এই কথাটো এতিয়া এনেকুৱা হৈছে যে ধৰক এই যে তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে ধৰ্মৰ ভিত্তিত, মানে ধৰ্মক যি ধৰণে সানি পেলাইছে নাগৰিকত্বৰ লগত, আৰু হিন্দু নাগৰিকত্বৰ মানে পৃথক ব্যৱস্থা। এতিয়া গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ কথাটো কেনেকুৱা ধৰণে আমি বিবেচনা কৰিম? ধৰ্মৰ ভিত্তিত তেওঁলোকে গোটেই নহয়, তাৰ মানে তেওঁলোকে ভাৰতীয় সংবিধান আৰু ভাৰতীয় ৰাষ্ট্ৰৰ চৰিত্ৰই সলাব খুজিছে। আৰু এইটো পাহৰিব নালাগিব যে হিন্দুত্ববাদী শিবিৰৰ এইটো বৰ দীৰ্ঘস্থায়ী উদ্যোগ। মাজে মাজে তেওঁলোকেই উলিয়াই যে সংবিধানখন এইখন মানে পশ্চিমীয়া সংবিধান সলাব লাগে, তেওঁলোকে কয় দেই, মন্ত্ৰীয়ে কয়। আৰু কেতিয়াবা কয় যে এই ৰাষ্ট্ৰ আমি পৰিৱৰ্তন কৰিব লাগিব। তাৰপিছত ৰাইজে বাধা দিলে আকৌ পিছু হুকে। গতিকে যদি তেওঁলোকে ধৰ্মনিৰপেক্ষতাৰ আদৰ্শটো বাদ দিয়ে, এটা জাতিয়ে বা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ ওপৰত আধিপত্য কৰাৰ ধৰণৰ এটা কথা যদি আনি দিয়ে, গণতান্ত্ৰিক সাম্যৰ ধাৰণা যিটো আমাৰ ভাৰতীয় গণতন্ত্ৰৰ আধাৰ, সংবিধানৰ, সেইটো নষ্ট হৈ যাব। গতিকে তেওঁলোকে সেইটো কৰাৰ অৰ্থ মানে ৰাষ্ট্ৰকে পৰিৱৰ্তন কৰা, বেলেগ এখন ৰাষ্ট্ৰ সৃষ্টি কৰা ভাৰতত। অকণমান প্ৰসংগ সলাই এইটো সুধিব খুজিছোঁ যে ধৰক আপোনাক গোচৰ দিয়া বুলি দেশদ্ৰোহিতাৰ অভিযোগত অভিযুক্ত কৰাৰ খবৰ ওলোৱাৰ লগে লগেই গোটেই অসমতে আমি দেখিলোঁ এটা তীব্ৰ প্ৰতিক্ৰিয়া হৈছে, চাঞ্চল্য হৈছে। আৰু আপোনাৰ ঘৰৰ সন্মুখতো কালিৰ পৰাই দেখিছোঁ এটা এক ধৰণৰ মানৱ শৃংখল গঢ়ি উঠিছে। আৰু অনেকে কৈছে যে আপোনাক গ্ৰেপ্তাৰ কৰিলে, বহু গুণমুগ্ধ এইটো কৈছে যে তেওঁলোকৰ গাৰ ওপৰেদি যাব লাগিব। আৰু কৈছে দল সংগঠন বহুত আহিছে, মই ইয়ালৈ আহোঁতেও দেখিছোঁ বাহিৰত অজস্ৰ মানুহ। পৰেশ বৰুৱাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, অন্যান্য সংগঠনৰ কথা নকলোৱেই। আপোনাৰ কি আহিছে, মানে এই বিষয়ত আপুনি কি ভাবিছে, কেনেকুৱা লাগিছে আপোনাৰ? আপুনি সাধাৰণ মানুহ যিহেতু নহয়। ৰাইজে দেখিছে যে হীৰেণ গোহাঁইক তেওঁলোকে এজন মানুহ হিচাপে, যিকোনো মানুহ হিচাপে মোৰ ওচৰলৈ অহা নাই। এই বিধেয়কৰ বিৰোধিতা আৰু গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ এজন সৈনিক হিচাপে তেওঁলোকে মোক সমৰ্থন দিছে। সেইকাৰণে মই কৃতজ্ঞ আৰু মই সাহস পাইছোঁ।
কিন্তু লগতে এইটো কথা যে সেইটো তেওঁলোকে কৰিবই লাগিব, ময়ে নহয়, অখিল গগৈ বা মনজিৎ মহন্তৰ লগতো তেওঁলোকে থিয় দিব লাগিব। কাৰণ বিধেয়কৰ বিৰোধিতা কৰি কোনোবাই যদি অত্যাচাৰৰ সন্মুখীন হয়, অত্যাচাৰৰ বলি হয়, অন্যায়ৰ বলি হয়, ৰাইজে তেওঁলোকক সমৰ্থন দিবই লাগিব। কিন্তু মানে মই নিশ্চয় তেওঁলোকৰ কৃতজ্ঞ, আৰু তেওঁলোকে এনেদৰে অহাৰ পিছত মই প্ৰথমতে অলপ ডিষ্টাৰ্ব হৈছিলোঁ, কি আৰম্ভ কৰিছে এইবিলাক। তাৰপিছত মই মোৰ মানে মনৰ দৃঢ়তা বাঢ়িল। মই তেওঁক কৈছোঁ চুটকেছ এটা যোগাৰ কৰা, আৰু তথাপি এটা ডিষ্টাৰ্বেঞ্চ আছিলে মনৰ ভিতৰত। এইখিনিয়ে মোৰতো এনেকুৱা বহুত অভিজ্ঞতা আছে। মই 3বাৰ 4বাৰ আইনত গ্ৰেপ্তাৰ হৈছোঁ কংগ্ৰেছৰ দিনত, অগপৰ দিনত। মই এইটো কৈছোঁ, মনলৈ আহিছে কালি, মানে ধৰক এজনে মোক সুধিলে যে কি তাত এইবোৰ দেখা নাই নেকি, কি কৈছে কি কয় সকলোৱে জানে। কোনোবাইতো ক'লেই কালি আমাৰ তাত যে যদি তেখেতক এইটোত গ্ৰেপ্তাৰ কৰিব লাগে আমি হাত চাপৰি বজোৱা গোটেইবোৰকে গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু মই এইটো কৈছোঁ যে আচলতে চৰকাৰে প্ৰথমে ৰাজনৈতিকভাৱে সিদ্ধান্তটো লয় যে যিহেতু আপোনাক কেন্দ্ৰ কৰি আপোনাৰ কথা মানুহে শুনিব খুজিছে, শুনিছে, এটা আন্দোলন গঢ়ি উঠিছে, আপুনি এটা অনুষ্ঠানলৈ যিহেতু তেওঁলোকে আৰম্ভণিতে ভয় খুৱাই দিব খোজে, আপোনাক গ্ৰেপ্তাৰ কৰিলে বাকীবোৰ যাতে পলাই পতং দিয়ে, সেইটো এটা উদ্দেশ্য থাকে, আৰু ভয় খুৱাব খোজে আৰু দমন কৰিব খোজে। এতিয়া মই কৈছোঁ যে তাৰ পিছতহে সিদ্ধান্তটো লৈ লোৱাৰ পিছতহে আচলতে গ্ৰাউণ্ড অফ ডিটেনশ্যনটো বনায়। সেইকাৰণে কি হয়, আমি দেখিছোঁ যে কোৰ্টত গৈ পেলাই কোনো এটা ছেডিশ্যনৰ কেছ টিকি থকা নাই। মোৰ বেলেগেও দেখিলোঁ চব উৰি গ'ল। সেইদিনা অখিল গগৈ ক্ষেত্ৰতো দেখিলোঁ আমি একেই হ'ল। গতিকে এইটো মোৰ বোধহয় এটা ৰাজনৈতিক সিদ্ধান্ত, আৰু সিদ্ধান্তটো আপোনাৰ এতিয়া তেওঁলোকে হয়তো চাইছে যে আপুনি আচলতে কি কৈছিলে কি নাই কোৱা। সেইটো ঠিকেই, এইটো ঠিকেই। আৰু এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে চলে বলে কৌশলে গণতান্ত্ৰিক আন্দোলনবিলাক দমন কৰিব খোজে। আমি আকৌ আহিম এই অন্যান্য প্ৰসংগলৈ খন্তেক পিছত। ধন্যবাদ। আমি দেখিছোঁ যে ইংলেণ্ডত ৰাষ্ট্ৰদ্ৰোহৰ আইন বাতিল হৈছে। আমাৰ দেশত তেনেকুৱা উদ্যোগ কিয় হোৱা নাই? সেইটোতো ৰহস্য। কাৰণ ব্ৰিটিছৰ দিনত ঔপনিৱেশিক শাসন কায়েম কৰিবৰ কাৰণে ভাৰতৰ জনসাধাৰণ এতিয়া অসন্তোষ বিদ্ৰোহত ফাটি পৰিছে। সেইটো হেৰি কৰিবৰ কাৰণে তেওঁলোকে এইখন মানে দমনমূলক আইন ধাৰা এটা প্ৰৱৰ্তন কৰিলে যে এটা গভৰ্ণমেণ্টৰ বিৰুদ্ধে লফুলি এষ্টাব্লিছড গভৰ্ণমেণ্ট, ঔপনিৱেশিক ল, তাৰ কোনো অৰ্থ নাই। এষ্টাব্লিছড গভৰ্ণমেণ্টৰ ডিছএফেকশ্যন, অসন্তোষ প্ৰকাশ কৰিলেই তেওঁলোকৰ সেই গভৰ্ণমেণ্টৰ বিৰুদ্ধে ঘৃণা বা হেৰি জন্মালেই কথাৰ দ্বাৰা, কামৰ দ্বাৰা, কথাৰ দ্বাৰা মানুহজন ৰাষ্ট্ৰদ্ৰোহী হয়। এইটো এনেকুৱা ভয়ানক অগণতান্ত্ৰিক হেৰি যে 1962 চনত 62 চনত কেদাৰনাথ সিং বনাম বিহাৰ কেছ এটাত উচ্চতম ন্যায়ালয়ে ৰায় দিলে নাই এই ধৰণৰ কথা নহয়। যদি মানুহজনে এনেধৰণে গঠিত চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ কিবা হিংসাত তেওঁ লিপ্ত হয়, জড়িত হয়, তেতিয়াহে সেই ছেডিশ্যনৰ প্ৰশ্ন আহিব। কিন্তু এওঁলোকে সেই ঔপনিৱেশিক যুগলৈকে ঘূৰি যাব খুজিছে। সেইকাৰণে মানুহজনক প্ৰতিবাদী কণ্ঠটো মানে নিষেধ কৰিবৰ কাৰণে তেওঁলোকে এখন মানে আইনখন জাপি লয়, তাৰপিছত তেওঁলোকে গ্ৰাউণ্ড ঠিক কৰে। এইটোৱে মই সেইকাৰণে উলিয়াইছিলোঁ। সেইটোকে ভয়ংকৰ। আপুনি কথা ওলাইছে আৰু যিহেতু এই ছেডিশ্যন এক্টখন মানে কনষ্টিটিউশ্যন বিৰোধী, এইখন বিলোপ কৰিব লাগে, একেবাৰে সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী। এবাৰ তোমালোকে গণতান্ত্ৰিক অধিকাৰ দিবা আৰু এইখন আন ধাৰাটো চলাই ৰাখিবা। এইটো কি এটা স্ববিৰোধী কথা। আৰু এইখনৰ যোগেদি তেওঁলোকে যে চিঞৰ বাখৰ কৰি আছে NRC, অসম চুক্তি সকলো নাইকিয়া কৰি পেলালে।
মই কেইটামান কথালৈ চাব খুজিছোঁ। এতিয়া ধৰক অসমত হঠাৎ এটা দমন নীতিটোকে তেওঁলোকে সমাধানৰ উপায় হিচাপে বাছি লোৱা দেখা গৈছে। আৰু লগে লগে আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী উপদেষ্টা এগৰাকী বেংগলৰ পৰা, ইয়াতো অসমীয়া বিষয় বহুত আছে, কিন্তু অসমৰ বঙালী এগৰাকী বোধ কৰোঁ বেংগল নহয় তেওঁ, কিন্তু বেংগলৰ পৰা কেডাৰৰ এজন আনিছে। তেওঁৰ বাৰু আমি অতীত কেনেকুৱা আমি জানিব পাৰিম। তাৰপিছত আমি দেখিছোঁ যে ইফালে সমুজল ভট্টাচাৰ্য তেওঁলোকক ত্ৰিপুৰাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এইটো একেবাৰে শেহতীয়া ঘটনা। আপোনাৰ ওপৰত এটা ৰাষ্ট্ৰদ্ৰোহৰ এই ধৰণৰ গোচৰ জাপিছে, তেওঁলোকে ভাবুকি দিছে, ধমক দিছে। এই গোটেই কথাবোৰ চালি জাৰি চাই মই আগতে উলিয়াইছিলোঁ যে অসমৰ পৰিস্থিতিটো তেওঁলোকে ইচ্ছাকৃতভাৱে এনেকুৱা, কাৰণ মই এটা কথা ক'ব পাৰোঁ এগৰাকী সাংবাদিক হিচাপে, যে চোৰাংচোৱা বিভাগৰ যিবোৰ প্ৰতিবেদন তাত কিন্তু অসমত জুই জ্বলিব বুলিয়ে তেওঁলোকে দিয়া বুলি গম পাওঁ আমি, আৰু ইয়াৰ পৰিস্থিতি আৰু ভয়াৱহ হ'ব বুলি দিয়া কথা আমি গম পাওঁ। গতিকে তেওঁলোকে অংক কৰি কৰি লাষ্টত অৱশেষত এনেকুৱা এটা পৰিস্থিতি জন্ম দিব খুজিছে নেকি যে য'ত হয়তো কাইলৈ আৰ্মি ৰুল বা প্ৰেচিডেণ্ট ৰুল বা কি কয় ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব। আগতে আমি যিটো দেখিছোঁ, তাৰপিছত তেওঁলোকে সামৰিক শাসন চলাব, তাৰপিছত 83 দৰে নিৰ্বাচন এটা পাতি চৰকাৰ গঠন কৰিব। এনেকুৱা কথা ভবাত কিবা যুক্তি নাই নেকি আপোনাক সুধিছে? এইটো অসম্ভৱ নহয়, কিন্তু মই এতিয়া এইবোৰৰ কথা, এই সম্ভাৱনাৰ কথা মই এতিয়াই ক'ব খোজা নাই। আশা কৰোঁ এতিয়াও তেওঁলোকৰ সুমতি হ'ব। কিন্তু যদি এই ধৰণে যায়, তেতিয়া অসমৰ ৰাইজে তেওঁলোক সম্পূৰ্ণভাৱে নাকচ কৰাৰ, প্ৰত্যাখ্যান কৰাৰ স্কোপ আহিব। কাৰণ 83 নিৰ্বাচনটো মানুহে গ্ৰহণ কৰা নাছিল। এইটো একেবাৰে যদিও অসাংবিধানিক নাছিলে আইনৰ দৃষ্টিত, কিন্তু ৰাইজে সম্পূৰ্ণ নাকচ কৰিছিল। এইখন মানে প্ৰহসন বুলি বহুতে ভাবিছিল। প্ৰহসনটো আছিলেই, কিন্তু এওঁলোকেতো এতিয়া তেনেকুৱা ধৰণৰ কাম কাজে কৰি আছে। এইটোতো ঠিক। এফালে কংগ্ৰেছক গালি পাৰিব, আৰু কংগ্ৰেছৰ যিবোৰ ৱাৰ্ষ্ট হেৰি মানে এক্সেছেছ সেইবোৰ ফ'ল' কৰিব। এইটো কি ধৰণৰ কথা? মই অকণমান সৰ্বভাৰতীয় প্ৰেক্ষাপটত চাব খুজিছোঁ যে বহু নাম আছে। অমৰ্ত্য সেন আছে, ৰঘুনাথ ৰাজন আছে, উৰ্জিত পেটেল আছে। তাৰপিছত আমি দেখিলোঁ যে বিভিন্ন প্ৰতিষ্ঠানৰ অৰ্থনৈতিক উপদেষ্টাৰ কথা আছে। ইয়াত আমাৰ ডক্টৰ হীৰেণ গোহাঁইৰ কথা আছে, যোগেন্দ্ৰ যাদৱৰ কথা আছে। এই গোটেই মানুহবিলাক চৰকাৰৰ বিৰোধী, মোদীৰ যিটো নীতি তাৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈছে। বৰং মোদী চৰকাৰৰ ঘনিষ্ঠ মানুহেই বিৰোধিতা কৰিছে। যশৱন্ত সিং ওলাই আহিছে, অৰুণ শ্বৰীয়ে একেবাৰে আগভাগ লৈছে বিৰোধিতাত। এই পৰিস্থিতিটোক আপুনি কি ধৰণে ব্যাখ্যা কৰিব? হয়, গণতন্ত্ৰত সামান্যতম বিশ্বাস থকা মানুহেই এইসকল লোক কোনো এজন কংগ্ৰেছ সমৰ্থক নহয়। এওঁলোকে যিটো কয় যে বিজেপি বিৰোধী হোৱা মানে কংগ্ৰেছৰ সমৰ্থক বা কিবা এনেকুৱা, এইবোৰে প্ৰমাণ কৰে যে নহয়। ৰামচন্দ্ৰ গুহ বুলি এজন বুৰঞ্জীবিদ আছে, তেওঁ অলপ নাম কৰা মানুহ। তেওঁতো গান্ধী পৰিবাৰৰ ঘোৰ মানে উগ্ৰ সমালোচক, কিন্তু তেওঁ ইহঁতক মানে উকতি সমালোচনা কৰিছে। মোদীক এসময়ত তেওঁ কৈছে যে সমৰ্থনেই কৰিছিল, এতিয়া সাংঘাতিক। তেওঁ ভাবুকিও পাইছে, বহুত ভাবুকি দিয়া হৈছে। গতিকে মই ভাবোঁ যে এটা মানে বিভিন্ন স্তৰৰ বুদ্ধিজীৱী, চিন্তাবিদ আৰু সমাজসেৱী মানুহে আজিকালি এই চৰকাৰৰ বিৰোধিতা কৰিব আৰম্ভ কৰিছে। কাৰণ এইটোতো স্পষ্ট যে এটা অত্যন্ত একনায়কত্ববাদী স্বৈৰতন্ত্ৰী চৰিত্ৰ। এইটো জনসাধাৰণৰ ভালৰ কাৰণে তেওঁলোক একেবাৰেই তেওঁলোকৰ ইচ্ছা নাই। গতিকে মানুহ বিৰোধী হৈছে, বহুত ফাঁকি তেওঁলোকে দিছে, ধৰা পৰিছে। এই ধৰা বিমুদ্ৰাকৰণ, মানুহৰ বহুত উপকাৰবোৰ হ'ব বুলি ক'লে বহুত মানুহ মাৰা গ'ল। বহুতৰ ব্যৱসায় ধ্বংস, জীৱিকা ধ্বংস, কিমান মানুহ তাৰ কাৰণে চাফাৰ কৰিলে তাৰ এইটো হিচাপ নাই। ৰাতি ঢোল খোল বজাই পেলাই এটা মানে গহীন ধৰ্মীয় পৰিৱেশত GST আৰম্ভ কৰা হ'ল। লগে লগে মানে কোটি কোটি মানে সাধাৰণ ব্যৱসায়ীৰ সেইবোৰ শেষ হৈ গ'ল। সেইবোৰ নতুনকৈ নুঠে আৰু
যিবিলাক বাচিলে কিন্তু মিছা কথাৰ এখন বহুত দীঘলীয়া তালিকা। হয় হয় তথাপি এইটো আপোনাক সোধোঁ যে ধৰক নিৰ্বাচন আহিছে এতিয়া, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। তাৰ আগতে 2014 চনত যিটো মোদী মেজিক আছিলে ধৰক, তেওঁৰ ভাষণ কথা বতৰা শুনিবলৈ মানুহ উত্ৰাৱল হৈছিলে। তাৰপৰা সিদিনা আমি দেখিলোঁ ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় এটা আচৰিত ঘটনাই ঘটিল। তাৰমানে আপুনি ক'ব খোজে নেকি যে তেওঁলোকৰ এই কথাবোৰ ধৰা পৰিছে আৰু সেই মেজিকে আৰু কাম নকৰা হৈছে? নহয়, সাধাৰণ মানুহে নিজৰ জীৱনৰ অভিজ্ঞতাৰে বুজি পায়। এটা সময়ত আমি বিজেপিক ভোট দিব নালাগে বুলি কোৱাৰ কাৰণে এই সৰু সৰু ব্যৱসায়ী বহুত আশা কৰিছিল নহয়, তেওঁলোকৰ মনত সেইটো আশা জগাই তেওঁলোকক নামাতাই হৈছিল। এতিয়া আগধৰি আহি পেলাই কয় ছাৰ আপোনাৰ ঠিক কথা কৈছিল। কংগ্ৰেছৰ দিনত যদি আমাৰ হাতত 2 পইচা আহিছিল, এতিয়া এইটো 1 পইচা নাই। সিমান চাহ দোকানী এজনে ক'লে চাহৰ আগতে 3জন মানুহ আহিলে এজনে চাহৰ পইচাটো দিয়ে, এজনেই দিয়ে। আজিকালি 3জনে বেলেগে বেলেগে দিয়ে। বস্তু বাহিনীৰ দাম এনেকৈ বাঢ়িছে মানে। মুখবিলাক শুকান মানুহৰ, বিশ্বাস নাই। সেইটোতো হয়। আনকি ফাঁচী বজাৰৰ দৰে ব্যৱসায়ী সকলোৱে এতিয়া মানে তেওঁলোকৰ কথা হৈছে যে গোটেইখিনি ধন নি পেলাই আদানী আম্বানীয়ে এমুঠি পৰিয়ালৰ হাতত জমা দিব লাগে আৰু তেওঁলোকে কিছু তাৰ অংশ পাব লাগে, বাকী যাৰ যি হয় হৈ থাকক। বাকীবিলাক ফাঁকিৰে দম দি শাসন কৰিব লাগে। 2019ত কি হ'ব বুলি ভাবে আপুনি? মই আশা কৰোঁ যে এই চৰকাৰৰ পতন হ'ব। তেনেকুৱা ইংগিত পোৱা গৈছে? ইংগিত পোৱা গৈছে যে এই কেইমাহ খুব ক্ৰুচিয়েল। সিহঁতে ভয় খাই পেলাই এটাৰ পিছত এটা মানে প্ৰলোভন দি আছে ৰাইজক। দাম কমাবলৈ চেষ্টা কৰিছে, সফল হোৱা নাই কিমান। কিন্তু মানুহৰ হাতত পইচা দিয়া, জেপত পইচা ভৰাই দিয়া। এতিয়া শুনা গৈছে যে চাহ বাগানৰ লোকসকল তেওঁলোক সহজ সৰল মানুহ। চৰকাৰী আঁচনিৰ ভিতৰতে এই এতিয়াহে তেওঁলোকক পইচা দিয়া হৈছে। 2750 নে কিমান টকা দিছে আৰু 2750 টকা দিম বুলি কৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে সেইটো কৰিয়ে বহুতখিনি চাহ বাগিচাৰ ভোট গোটালে। অসমৰ কথাত প্ৰেক্ষাপটত আৰু মানে অসমৰ মানুহে কিবাকৈ খাই মেলি আছে, মানে নাখাই মৰা মানুহ বেছি নাই আমাৰ ইয়াত। কিন্তু তথাপি মই ভাবোঁ যে সৰহভাগ মানুহে বুজি পাইছে, কিন্তু তেওঁলোকৰ কিছুমান কৌশল আছে। তেওঁলোকৰ মানে তৃণমূলত কিছুমান বিশেষ কাৰ্যপদ্ধতি আছে। গাঁৱে ভূঞে আত্মসহায়ক গোট তৈয়াৰ কৰি উপাৰ্জনৰ ৰাস্তা কৰি দিছে, পইচা দিছে। এইবিলাক পইচাৰেহে আৰম্ভ হয়, কিন্তু ভালকৈ পৰিচালনা কৰিছে। পিছত এইবোৰ কি হয় আমি নাজানো। গতিকে সেইবোৰৰ প্ৰতি আমি কিন্তু কেৱল আমাৰ মানুহৰ কথা কৈহে আছোঁ, আৰু সেইবোৰ তাৰ আচল চৰিত্ৰ আমি উদঙাই দিব পৰা নাই। গতিকে বিৰোধী দলসমূহৰ সন্মুখত ডাঙৰ দায়িত্ব আছে। এই দায়িত্ব যাতে অহা কেইমাহত তেওঁলোকে পালন কৰে, নহ'লে তেওঁলোকৰ লগতে জনসাধাৰণ মৰা পৰিব। আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ। এটা কথা সুধিবলৈ আপোনাক অলপ অসুবিধাও লাগে আৰু মানুহে বুজিও পাইছে। আপোনাক আক্ৰমণ কৰি থকা হৈছে বিভিন্ন সময়ত, ৰাইজে উত্তৰ দিছে তাৰ। কিন্তু নুসুধিলে এইকাৰণে নহয় যে কাৰণ তেওঁলোকে চৰকাৰক প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিছে, এটা প্ৰচাৰ চলাইছে চাৰিওফালে। আপোনাৰ বিৰুদ্ধে প্ৰচাৰবোৰ মানুহে বিশ্বাসত লোৱা নাই, কাৰণ তেওঁলোকৰ যুক্তি নাই তাত। তো হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ লগত লগাই দিছোঁ মই এবাৰ। জাতীয় স্বাৰ্থৰ পৰিপন্থী বুলি কৈছে, অন্যান্য কথালৈ মই যাব খোজা নাই। আৰু ৰাইজে বুজিলেও এতিয়া আপুনি কি ধৰণে এটা মত দিব লাগিব আপুনি অন্ততঃ, এই যে অবিৰত আপোনাৰ বিৰুদ্ধে প্ৰচাৰ, কিছুমান উদ্ধত কথাৰে আপোনাক আক্ৰমণ। তেওঁলোকে জাতীয় স্বাৰ্থ তেওঁলোকৰ মতে বুজি পাইছে, আৰু সহজভাৱে ক'বলৈ গ'লে তেওঁলোকৰ নিজৰ যিটো স্বাৰ্থ সেইটোকে তেওঁলোকে জাতীয় স্বাৰ্থ বুলি ভাবে। মইতো তাৰ পৰিপন্থী হয়, গতিকে আৰু তাত মানে বহলাই ব্যাখ্যা কৰিবলৈ বিশেষ একো আছে বুলি মই নাভাবোঁ। সদায় মোৰ লেখা মেলাৰ যোগেদি অসমীয়াৰ কেনেকৈ ভাল হয়
কেনেকৈ আমাৰ দুৰ্বলতাবিলাক জয় কৰিব পাৰি, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে, সামাজিকভাৱে আমাৰ ভেদাভেদবোৰ কেনেকৈ দূৰ কৰিব পাৰি, কেন্দ্ৰৰ যিটো অন্যায় আগ্ৰাসন তাৰ পৰা আমাৰ অধিকাৰবিলাক কেনেকৈ ৰক্ষা কৰিব পাৰি, যাতে অসমতে আমি থাকি অসমত কিবা এটা কৰিব পাৰোঁ। গতিকে এইবোৰ যদি জাতীয় স্বাৰ্থৰ পৰিপন্থী হয় তেতিয়াহ'লে ঠিকেই আছে। তেওঁলোকে সমৰ্থন মানে কি আপোনাক আক্ৰমণ কৰাটো এক প্ৰকাৰ ভাল হৈছে, ৰাইজে আৰু আপোনাক সন্দেহ কৰা নাই, চলে কিবা বুজাব আজিকালি থাকে নহয়। এতিয়া আপুনি যিহেতু কেন্দ্ৰৰ কথা ক'লে, মোৰ মনলৈ আহিলে যে ভাৰতক মানে ফেডাৰেল ৰাষ্ট্ৰত পৰিণত কৰাৰ কিবা উপায় আছে নেকি? কি উপায়? নাই, এইটো আমি এতিয়া ভালেই হৈছে, সুযোগ এটা পাইছোঁ যে মূল সংবিধানখনত কিন্তু ৰাজ্যৰ হাতত যথেষ্ট ক্ষমতা আছে। বিভিন্ন চৰকাৰৰ আমোলত এটা এটাকৈ সেইবিলাক কাঢ়ি লোৱা হ'ল আৰু কনকাৰেণ্ট লিষ্টত ভৰ্তি কৰাই আমাৰ মানে ৰাজ্যৰ অধিকাৰ প্ৰায় লুপ্ত কৰি পেলোৱা। এতিয়া আমাৰ ৰাজ্যৰ শিক্ষানীতি কি হ'ব সেইটো কেন্দ্ৰই নিৰ্ধাৰণ কৰে। অথচ আমাৰ ইয়াৰ পৰিৱেশ বেলেগ, আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন বেলেগ, সকলো বুজি আমি এটা শিক্ষানীতি ল'ব পৰা উচিত আছিলে। ধৰি লোৱা মই কথা এটা কৈছোঁ যে অইল টেকন'লজি সম্পৰ্কে সিদিনা মাত্ৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আমাৰ এটা বিভাগ খোলা হ'ল, এটা ডিচিপ্লিন। অথচ অসমতে অইল তেওঁলোকে এক্সপ্ল'ৰ কৰিছে, হেৰি কৰিছে, এক্সট্ৰেক্ট কৰিছে, মানে তাৰ অনুসন্ধান কৰিছে, তাক মানে নিষ্কাশন কৰিছে। এইবোৰ কাৰণে পেট্ৰলিয়াম টেকন'লজি খুব দৰকাৰ। অথচ মানে বহুদিন ধৰি আমাৰ ৰাইজৰ, আমাৰ সাধাৰণ মানুহৰ, আমাৰ সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীৰ তাত কোনো ভূমিকাই নাছিল। তাৰপিছত ধৰা এইবোৰ কাৰণে আচলতে আমাৰ ৰাজ্যৰ অধিকাৰ আৰু সবল হ'ব লাগে। গতিকে এই দাবীটো বিভিন্ন ৰাজ্যই তুলিছে, আমিও সেইটো দাবী তুলিম। আৰু যদি ৰাষ্ট্ৰৰ মানে এওঁলোকৰ আগ্ৰাসনৰ পৰা ৰাষ্ট্ৰক ৰক্ষা কৰিব লাগে, এই দাবীটো আৰু সজোৰে অসমীয়া মানুহে তোলা উচিত। অসমৰ সকলো ৰাজনৈতিক দলৰ সন্মুখত আমি প্ৰশ্ন ৰখা উচিত যে সংঘীয় ৰাজ্য হিচাপে আমাৰ যিটো মৌলিক ক্ষমতা আৰু অধিকাৰ সেইটো ঘূৰাই আনিবলৈ আপোনালোক ৰাজি হয় নে নহয়? তাহলে এই কথাটো আহিব এতিয়া যে আমাৰ আঞ্চলিকতাবাদ এতিয়া কোন দিশে? আঞ্চলিকতাবাদটো সেই দিশে গৈ পেলাই মন্ত্ৰিত্বই খালে কিছুদিন ধৰি পেলাই। এতিয়া তেওঁলোকে পলমকৈ হ'লেও ঘূৰি আহিছে, সেইটো আমি শলাগ লৈছোঁ। তাতে বহি থাকে সেইটো কৰিয়ে তেওঁলোকৰ কৰ্তব্য সেই বুলি ভাবিলে নহ'ব। এই বিধেয়কখনৰ বিৰুদ্ধে যুদ্ধত এতিয়া তেওঁলোক লিপ্ত হ'ব লাগিব, সকলোৰে লগত মিলিব লাগিব আৰু কেন্দ্ৰৰ আগ্ৰাসনৰ বিৰুদ্ধে তেওঁলোকে বুজিবলৈ কোনো বাকী নাই এতিয়া যে কেন্দ্ৰ কেনেকুৱা, তেওঁলোকৰ প্ৰতি অংশীদাৰ দল তেওঁলোকে সম্পূৰ্ণ উপেক্ষা কৰি গ'ল। বেচেৰাহঁতে শেষ মুহূৰ্তত গৈ গৃহমন্ত্ৰীক লগ ধৰে, তেওঁ কৈছে না আমি এখন পাছ কৰিমেই। কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ আৰু শিক্ষা ল'বলগীয়া বাকী আছেনে? তেওঁলোকে এতিয়া এই ফেডাৰেল ষ্টেটাছৰ কাৰণে যিটো মানে সংগ্ৰাম, তাত তেওঁলোক মানে জড়িত হ'বই লাগিব যদি আঞ্চলিকতাবাদ ৰক্ষা কৰিব খোজে। অন্যথা অন্য শক্তি ওলাই আহিব, আৰু আঞ্চলিকতাবাদৰ ধ্বজা আনে ল'বলৈ বাধ্য হ'ব, আনে তুলি ল'ব। এতিয়া মই এটা কথা সুধোঁ আপোনাক, শেহতীয়াকৈ যিটো যে 10% সংৰক্ষণৰ যিটো কথা উঠিছে, এইটোৰ দ্বাৰা কি হ'ব? মানে আপুনি অলপ আগতে পিছে কৈছে যে কিছুমান কথাত কিবা সুবিধা পাওঁ বুলিও বহুতে স্বাৰ্থত আগুৱাই, তেওঁলোকেতো টোপহে দিছে চাৰিওফালে, এইটোবোৰে কাম কৰিব নেকি? এইটো এটা মৌখিক কথা এটা। আৰু এটা কথা যে দেশত এতিয়া দাৰিদ্ৰ, অভাৱ, হেঁচা ইমান মানে ব্যাপক যে আমাৰ তথাকথিত উচ্চবৰ্ণৰো বহুত পৰিয়াল নানা ধৰণৰ কষ্টৰ সন্মুখীন হৈছে। মই ভাবোঁ যে গোটেই দেশৰ যদি সাৰ্বিক বিকাশ বা উন্নতি ঘটোৱা যায়, তেতিয়াহ'লে এই পীড়নটো তেওঁলোকৰ বাবে ইমান
পচন্দ নহ'ব তেওঁলোকে এনেও শিক্ষাত দীক্ষাত আগবঢ়া তেওঁলোকে তাৰ সুবিধাবিলাক ল'ব পাৰিব মই এটা উদাহৰণ দিওঁ আমাৰ কেমিষ্ট্ৰিৰ গ্ৰেজুৱেট বহুত আছে তো কেমিষ্ট্ৰি যদি ভালকৈ প্ৰয়োগ কৰা যায় কিমান ক্ষুদ্ৰ শিল্প গঢ়ি উঠিব পাৰে কিমান কাম হ'ব পাৰে মূলধনখিনিৰ কথা কিছু টেকনিকেল নোহোৱাৰ কথা সেইবিলাক তেওঁলোকে যিহেতু কেমিষ্ট্ৰি গ্ৰেজুৱেট শিকি ল'ব পাৰিব অজস্ৰ ইণ্ডাষ্ট্ৰি সৰু সৰু অসমত গঢ়ি উঠিব পাৰে কিন্তু সেইবোৰ ব্যৱস্থাটো চৰকাৰে কৰিব লাগিব 10% সংৰক্ষণ দিয়াৰ মানে এটা বিপদ হৈছে কি যে সংবিধান মতে সেই 25% কিবা এটা 20% নে কিমানহে সংৰক্ষণ তাৰ বাহিৰে সংবিধানত অন্য সংৰক্ষণৰ কথা নাই গতিকে সংবিধান মানে সংশোধনৰ কথা আহিব সেইটো এটা জটিল কথা প্ৰথমতে আৰু যদি 20%ৰ মাজৰ ভিতৰত সোমাই দিয়ে তেতিয়াও বৰ ডাঙৰ কথা হ'ব সেইটো এটা মানে বাকীসকল মানুহৰ যিটো সঁচাকৈয়ে মানে অতি দুখ লগা অৱস্থা অতি পিছপৰা এমুঠিমান মানুহৰ বাহিৰে গতিকে তেওঁলোকৰ অৱস্থা খুব বেয়া হ'ব তেতিয়াহ'লে আৰু কিছুমান বৰ আমোলাভান্তিক কথা আছে মোৰ এটা আত্মীয় ল'ৰা সি বৰ দুখীয়া ঘৰৰ ল'ৰা সি OBC স্কলাৰশ্বিপ পাই আছিল মাজতে মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত এটা ইকনমিকেলি বেকৱাৰ্ড মানে এটা সংৰক্ষণ কৰা হ'ল তাৰ ফলত সি বেচেৰাই তাৰ বৃত্তিটো হেৰুৱালে তাক কোৱা হ'ল যে তোমাক আৰু তোমাৰ টিউশ্যন ফিজটো মাফ দিয়া হ'ব তোমাক বৃত্তি দিয়া নহয় গতিকে এই যিখিনি ধন ধাৰ্য কৰা হয় তাৰ ভিতৰত যদি এইবোৰ কৰা হয় সংৰক্ষণৰ নামত তেতিয়াতো কাৰো উপকাৰ নহয় বৰঞ্চ মানে এই বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মাজত অসূয়া বৃদ্ধি হ'ব সেইটো কিন্তু তেওঁলোকে বেয়া নাপাব এইটো নিৰ্বাচনত কেনেকুৱা প্ৰভাৱ পৰিব কিমান পৰিব কিমান প্ৰভাৱ পৰিব নিৰ্বাচনত মই ভাবোঁ যে এতিয়া এই কথাটো মানুহে বৰ চিৰিয়াছলি লোৱা নাই নেকি নাজানো মই দেই কাৰণ একেবাৰে শেষ মুহূৰ্তত যে তেওঁলোকে এইটো কৰিছে এইটো জানা কথা ইলেকশ্যনৰ আগে আগে এইটো টপটো দিছে কিমান মানুহে এইটো বিশ্বাস কৰিব মই নাজানো আমি আকৌ আহিম খন্তেক পিছত আমি শেষ পৰ্যায়লৈ আহিছোঁ এটা কথা নুসুধিলে অসম্পূৰ্ণ নহ'ব সেইটো হ'ল যে RSSৰ ভূমিকা লৈ বহু চৰ্চা হৈছে আৰু এই চৰকাৰখন RSSৰ দ্বাৰাই পৰিচালিত বা ৰিম'ট কণ্ট্ৰলত চলা বুলি সকলোৱে জানে মাজে মাজে তেওঁলোকৰ কাম নকৰিলে তেওঁলোকৰ খং উঠে ইত্যাদি ইত্যাদি সৰ্বানন্দ সোণোৱালৰ দৰে নেতা আছুৰ প্ৰাক্তন নেতা এইবোৰো এতিয়া RSSৰ মানে সন্তুষ্ট কৰি তেওঁলোকৰ ৰাজনীতি কৰাত মনোনিৱেশ কৰিছে কিন্তু মোৰ প্ৰশ্নটো হ'ল আপোনাক সুধিব খোজা যে আপুনি বহুত লিখিছে RSSৰ বিষয়ে যে আমাৰ যিটো জাতীয় ঐক্য সেইটো বিনষ্ট কৰাৰ কাৰণে তেওঁলোকে যে চেষ্টা কৰিছে এইটো কি ধৰণে তেওঁলোকে মানে কৰিব পাৰিছে বা আগুৱাব পাৰিছে RSSৰ মানে যিবোৰ কৌশল তেওঁলোকে নানা ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ মাজেদি কেতিয়াবা প্ৰকাশ্যে কেতিয়াবা গোপনে আয়ত্ব কৰিছে যেনে ধৰা অশিক্ষিত আৰু অসচেতন জনজাতিৰ মাজত তেওঁলোক সোমাই পৰে কিবা কিবি সেৱা আগবঢ়াই তেওঁলোকক হাত কৰে কৰি তেওঁলোকক জঘন্য কামত লিপ্ত কৰায় এটা কথা বহুদিন মানুহে বুজি পোৱা নাছিল যে পশ্চিম ভাৰতত যিবোৰ মানে সাম্প্ৰদায়িক হিংসা দাংগা সংঘটিত হয় প্ৰায় দেখা যায় দলিত মানুহ বা জনজাতীয় মানুহ তাৰ বলি নহয় তেওঁলোকে কৰে এইবোৰ তেওঁলোকৰ দ্বাৰা কৰে কেনেকৈ এইটো সম্ভৱ হৈছে তেওঁলোকৰ দ্বাৰাই তেওঁলোকে কৰোৱাই যেনেকৈ সেইটো কৈছে তেওঁলোকে কিছুমান পদাতিক তাৰ দ্বাৰা সৈনিক তৈয়াৰ কৰে গতিকে আৰু এইবোৰ তেওঁলোকৰ মাজত ইমান মই মানে বুজো বহুত দিন আগতে এটা মানে বড়ো মুছলিম এটা হেৰি হৈছিলে সংঘৰ্ষ
তেতিয়া মই এটা স্বজাতি দল লৈ সেইবোৰ কেম্প ঘূৰিছিলোঁ। তাত এজন মই দেখিছোঁ এজন বৈৰাগীৰ দৰে, এইটো কি কয় সেইটো এই যে গুটিবিলাক থাকে, ৰুদ্ৰাক্ষ মালা পিন্ধা এজন বড়ো মানুহে হঠাৎ গো হত্যাৰ বিৰুদ্ধে খুব ক'বলৈ আৰম্ভ কৰিছে বড়ো কেম্পত। বোলো গৰু মাৰাৰ সম্পৰ্কে বড়োসকলে গৰু নাখায়, কিন্তু গৰু মাৰাৰ সম্পৰ্কে তেওঁলোকৰ কোনো হেৰি ইমানটো এইবোৰ কি কৰিছে। অৰ্থাৎ মানে হিন্দুত্ববাদী শিবিৰে RSSৰ নিচিনা সংগঠনে এই ধৰণে কিছুমান কথা মানুহৰ মাজত সোমাবলৈ চেষ্টা কৰিছে। আৰু অলপমান দেখা গৈছে গাঁৱে ভূঞে সফলো হৈছে, সফল হৈছে। আৰু গো হত্যা সম্পৰ্কে আমাৰ মনত এনেই সংস্কাৰ এটা আছেই, কিন্তু আমি বৰ নাভাবোঁ। আৰু আগৰ দিনত আমাৰ এটা কথা খুব পৰিষ্কাৰ, তুমিও দেখিছা মই দেখিছোঁ, পালে পালে গৰু অসমীয়া খেতিয়কে এৰিয়া চাদৰখনলৈ মানে খেদি শ্বিলঙলৈ লৈ যায়। এইবোৰ গাই গৰু কৰিবলৈ নিনিয়ে নহয়, এইবোৰ কি কাৰণে নিয়ে আছে জানে, অসমীয়া খেতিয়কেও জানে, গৰু বিক্ৰী কৰি দিয়ে যিবোৰ কামত নাহে। আৰু গতিকে এইটো লৈ পেলাই বৰ এটা আমাৰ উত্তেজনা নাছিলে। এতিয়া সেই কথাবিলাক উত্তেজনা সৃষ্টি কৰা হৈছে। ক'ৰবাত দুই এটা অপ্ৰীতিকৰ ঘটনা ঘটিছে আৰু এইবোৰ মানে ঘটাইছে। আৰু অসমীয়া মানুহতকৈ তেওঁলোকৰ সেই RSSৰ সৈনিকবিলাক ইয়াত বেছি উদ্যোগী। তাৰপিছত তেওঁলোকে কিছুমান কাম কৰিছে আচৰিত, মানে নব্য উদাৰবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা, নব্য উদাৰবাদী অৰ্থনীতি প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা ৰাষ্ট্ৰৰ কল্যাণমূলক আঁচনি বহুত কমি গ'ল। আৰু তাৰ ফলত সাধাৰণ মানুহৰ জীৱনলৈ বহুত দুৰ্যোগ নামি আহিল। সেই সুৰুঙাবিলাকেদি সোমাই সৰু সুৰা ধৰণে সহায় সেৱা তেওঁলোকে আগবঢ়াইছে। য'ত ধৰা স্কুলৰ ফিজ বেছি বা স্কুল বেয়া হৈ গৈছে, তাত একল বিদ্যালয় পাতিছে, একলব্য বুলি এটা অনুষ্ঠান কৰিছে। আৰু একল বিদ্যালয়ৰ দ্বাৰা এজন শিক্ষক তাক 1000 নে কিমান টকা দৰমহা দিয়া হয়, আৰু ধৰা 300-400 ল'ৰা ছোৱালী ট্ৰাইবেল তেনেকুৱা তেওঁলোকে শিক্ষা এটা পাইছেতো। শংকৰদেৱ শিশু নিকেতন, তাৰ ফিজটো আজিকালি খুব কম নহয় দেই, 400-500 টকা বুলি মই শুনিছোঁ। সেইবিলাকতো এক ধৰণৰ বিশেষ ধৰণৰ শিক্ষা দিয়া হয়, মানুহক মানে অলপ হিন্দুত্ববাদী ধ্যান ধাৰণা দিয়া হয়। অসমীয়া সংস্কৃতি, অসমীয়া যিটো স্বকীয় পৰিচয়, এই ক্ষেত্ৰত তেওঁলোকে এটা বেলেগ ধৰণৰ হয়। আমি ধৰা মানে আমি যে সৰু থাকোঁ, কলিকতাত ৰাইটিং হৈছে, ভয়ংকৰ ৰাইট। কলিকতাত পঢ়িবলৈ যোৱা 2জন ছাত্ৰ প্ৰতিভাশালী আনন্দ ফুকন 2জনৰ মৃত্যু হৈছে। কিন্তু আমি ইয়াত কেৱল উৰা বাতৰি হিচাপে শুনিছোঁ আৰু কথাবিলাক। মই আৰু মোৰ মুছলিম বন্ধুবিলাক একেলগে ফুটবল খেলোঁ, আৰু এনেকুৱা ধৰণৰ শুনিলে হাঁহি উঠিব। আমি সৰু ল'ৰাটো গল্প কৰে, তহঁতে আমাক নোৱাৰিবিও, আমাৰ বোমা আছে, আমি হেৰি আছে, বন্দুক আমাৰ লৈছোঁ। মই কওঁ যে তহঁতে কি কৰিম, আমাৰ এচিড বাল্ব আছে, এইবিলাক মই তাত এচিড বাল্ব কিনিব মোৰ কোনো ধাৰণা নাই। মই ভাবোঁ যে বোমাতকৈ ডাঙৰ বস্তু হ'ব নেকি এইটো, আৰু অমুক আছে তমুক আছে। আকৌ হাফ টাইমৰ পিছত আকৌ গৈ পেলাই আমি একেলগে খেলোঁ। গতিকে এইবোৰ আমাৰ কাৰণে কোনো কথাই নাছিলে। এতিয়া এইবোৰ বাঢ়িছে, কিন্তু এতিয়া এইবোৰ এটা ৰিয়েলিটি হোৱাৰ পিনে। আৰু তাৰ প্ৰথম কিন্তু সংকেত দিছিল নেলিয়ে। মই নিজে ভাবিব নোৱাৰোঁ যে অসমীয়া মানুহে এনে ছিষ্টেমেটিক ধৰণে ইমান ব্যাপক হাৰত নৰহত্যা কৰিব পাৰে। এইটো অসমীয়া মানুহৰ চৰিত্ৰত নাই। এইটো কাৰোবাৰ প্ৰৰোচনা আৰু আঁচনি মতে হ'ব লাগিব বুলি মোৰ সন্দেহ হৈছিল। আৰু এতিয়া মই প্ৰায় নিশ্চিত, কাৰণ ৰজত ছেত্ৰীয়ে কিতাপখন দেখিছে, কৈছে কেনেকৈ RSSে পৰিচালিত কৰিলে। আমাৰ বহুত কথা আছিলে, কিন্তু সময়ে আমাক ইতিমধ্যে ৰ'বলৈ কৈছে। শেষত মোৰ এটা কথা থাকি গৈছে, আপুনি যদি এটা বাক্যত কয় নক'লেও কথা নাই, যে অসম আন্দোলনৰ যিটো পটভূমি, যিটো আপুনি বিৰোধিতাও কৰিছিলে, আৰু এতিয়াৰ যিটো আকৌ একেধৰণৰ এটা মানে আন্দোলন জাতীয় অস্তিত্বৰ প্ৰশ্ন, এই দুইটা পটভূমিৰ মাজত পাৰ্থক্য কি? নাই, মানুহে মোৰ বিৰুদ্ধে প্ৰচাৰ চলাই ইহঁতে যে মই অসম আন্দোলনৰ বিৰোধিতা কৰিছিলোঁ। আচলতে এইটো নহয়। 1982 চনতে মই মোৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিছোঁ। মই এতিয়া বামপন্থীবিলাকক কৈছোঁ যে তোমালোকে আকৌ চিন্তা কৰা। হয়, প্ৰতিটি বুলি কাগজ এখন মোৰ দীঘলীয়া সাক্ষাৎকাৰ ওলাইছিল, মনে আছিলে সম্পাদক, দিব্য সম্পাদক, প্ৰতিটি আলোচনীখন।
তাতে এইবোৰ কথা কৈছোঁ আৰু তাৰ কাৰণে মোৰ বামপন্থী শিবিৰৰ লগত মতানৈক্য হৈছে 83 চনৰ নিৰ্বাচন অংশগ্ৰহণ কৰা মই বিৰোধিতা কৰিছোঁ মই তেওঁলোকক খবৰ দিছোঁ বহুত গতিকে মই অসম আন্দোলনত যদি দেখিলোঁ তাৰ ভিতৰত এটা ইতিবাচক উপাদান নোহোৱা নহয় এই কিছুমান বাহিৰা উপাদান শক্তি সোমাই তাক বিপথে পৰিচালনা কৰা বুলি কোৱাৰ বহুত আছে তাৰ আগতেও অপ্ৰীতিকৰ ঘটনা ঘটিছে কিন্তু এই ব্যাপক হাৰত সম্পূৰ্ণভাৱে হিংসাত্মক ৰূপ লোৱাত কিন্তু মই ভাবোঁ যে আমি ইমানতে শেষ কৰিব খুজিছোঁ আপোনাৰ বহুত মানুহে আমাক কয় যে তেখেতক ক'ব যে হৈছে আৰু বহুত হৈছে তেখেতৰ কিন্তু এতিয়াও আপুনি এই স্বাস্থ্যৰে প্ৰতিবাদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অ'ত ত'ত ঘূৰি ফুৰে লিখে এই সকলোবোৰৰ মাজত আপোনাৰ স্বাস্থ্যৰ কথা আমাক ক'বলৈ কয় আপোনাক যে স্বাস্থ্যৰ যাতে আপুনি যতন লয় সেইটো মই ৰাইজৰ হৈ আপোনাক কথাটো জনালোঁ আৰু ভৱিষ্যতে আমি অসমৰ পৰিস্থিতিৰ ওপৰত নিশ্চয় কথা পাতিম আজি ইমানতে সামৰণি মাৰিছোঁ আৰু আপুনি ইমান সময় দিয়াৰ কাৰণে আপোনাক বিশেষভাৱে ধন্যবাদ আৰু মোৰ কথাখিনি ৰাইজক জনাবলৈ সুযোগ দিয়াৰ কাৰণে তোমালোকক ধন্যবাদ।